হেল্ল' গাইজ, আমি আজি পিকনিকলৈ আহিলোঁ। এই ধুনীয়া প্লেচ এটা আছে, আপোনালোকো আহিব। গাহৰি কটা একচুৱেলি বন্ধ হ'ল, গাহৰি খতম হ'ল, সেইটো কাৰণে আহিলোঁ ফুৰিবলৈ। আমি এতিয়া ককাই ভাইকেইটা আহিছোঁ। ইয়াত ধুনীয়াকৈ ভিউজটো দেখুৱাই দিয়া। তো আমাৰ টিকলু দুজনীমান আহিছে ধুনু। অ' টিকলু। অঁ ঘৰ কোন জেগা তোমালোকৰ? সেইডোখৰত ভাত খালা নাই? তোমালোকে ইমান দেৰিকৈ আহিলে ভাত খাবলৈ। এজনী টিকলু ভনী, মিঠাই খাবা? ৰ'বা কিবা এটা দি দিয়ে। এইটো মিল মিঠাই খাবা দেই। এতিয়া ঘৰত যোৱাকৈ যোৱা, এই নদীৰ ওচৰত থাকিব লাগে, যোৱা গোটেইকেইটা খাবা দেই। মোৰ ওচৰত কেছ পইচা নাই, নহ'লে দিলোঁ দেই। শুনো যোৱা। আমাৰ এই প্লেচটো চাওক গাইছ, এই ধুনীয়া। একচুৱেলি কেছ পইচা নাই, বেচেৰি আহিলে সিহঁতি আৰু একচুৱেলি ভগৱান কচম কেছ পইচা নাই, নহ'লে আৰু দি পঠালোঁ আহিছে ধুনীয়াকৈ। আমি আজি একচুৱেলি গাহৰি কাটি সোনকালে খতম হ'ল। আমাৰ দাদাহঁত আহিছে, আজি ভাত খাবলৈ আহিলোঁ। মানে লোকেল মুৰ্গী আনিছিলোঁ, ধুনীয়াকৈ ভাত এসাঁজ খালোঁ। সিহঁতি আহিছিলে, একদম ভগৱান কচম কেছ পইচা নাই, নহ'লে আৰু দিলোঁহেঁতেন সিহঁতক 50-100 টকা যি পাওঁ দিলোঁহেঁতেন সিহঁতক। এইটো চাওক ভিউটো চাওক, একদম মোহিনী চকুৰ ভিউ গাইছ। আৰু এইপিনে একদম চাবলৈ দিয়া। একেলগতে এখন জয় জুবিন দা। এইপিনে আমাৰ গীতকেইটা আছো দাদা। জয় অসম, জয় জুবিন দা, অল দ্য বেষ্ট, বাই বাই।